root 6 plus root 6 plus root 6 plus dot dot to infinite লৈকে আছে অসীমলৈকে আছে অসীম গতিকে অসীমলৈকে যদি এনে ধৰণে থাকে আমি কি কৰিব লাগে এই সংখ্যাটোক লোৱা এনে ধৰণৰ দুটা ফেক্টৰত ভাঙা যাৰ ডিফাৰেন্সটো কিমান তোমালোকে 1 পাব লাগিব গতিকে 6ক আমি 2 পূৰণ 3 এনে ধৰণেৰে ভাঙিব পাৰো ইয়াৰ ডিফাৰেন্স পাৰ্থক্য কিমান 1 হ'ব লাগিব আৰু যেতিয়া প্লাস চিনত থাকিব ডাঙৰটো হ'ব ৰাইট আনসাৰ প্লাসত থাকিলে ডাঙৰটো হ'ব ৰাইট আনসাৰ গতিকে অপচন বি ইজ দা ৰাইট আনসাৰ আশা কৰো বুজি পাইছা ডিফাৰেন্স খালি কি হ'ব লাগিব পাৰ্থক্য কি হ'ব লাগিব 1 হ'ব লাগিব পাৰ্থক্য কি হ'ব লাগিব 1 ঠিক আছে এটো আনসাৰ দিবলৈ চেষ্টা কৰা এটো তোমালোকে আনসাৰ দিয়া গতিকে কেনেকৈ কৰিছো চোৱা তোমালোকে এই 12টোক এনে ধৰণৰ দুটা ফেক্টৰত ভাঙা যাৰ ডিফাৰেন্স 1 হ'ব লাগিব গতিকে 3 পূৰণ 4 কৰিলো ইয়াৰ ডিফাৰেন্স কিমান 1 যেতিয়া প্লাস থাকিব আমি ডাঙৰটো লম গতিকে 4 ইজ দা ৰাইট আনসাৰ ঠিক আছে যেতিয়া প্লাস থাকিব ঠিক আছে ইয়াতে কি আছে চোৱা চিনটো চাই লোৱা প্লাস থাকিলে আমি ডাঙৰটো লম মাইনাস থাকিলে আমি সৰুটো লম গতিকে প্লাস চিন আছে আমি ডাঙৰটো ললো এইটো হ'ব আনসাৰ ঠিক বুজি পালা ঠিক আছে এইটো আনসাৰ দিবলৈ চেষ্টা কৰা গতিকে চোৱা ইয়াতে চিন কি আছে মাইনাস দিয়া আছে গতিকে কি কৰিব লাগে সেম পদ্ধতি ইয়াক তোমালোকে এনে ধৰণৰ দুটা ফেক্টৰত ভাঙা 2 পূৰণ 3 যাৰ ডিফাৰেন্স দি 1 আৰু মনত ৰাখিবা মাইনাস চিন থকাৰ কাৰণে সৰুটো লম মাইনাস আছে সৰুটো ৰাইট আনসাৰ হ'ব গতিকে অপচন এ ইজ দা ৰাইট আনসাৰ মাইনাস চিন থকাৰ কাৰণে আমি আনসাৰ কি লম সৰুটো লম আশা কৰো বুজি পাইছা সকলোৱে ধন্যবাদ জনাইছো সকলোকে নেক্সট কোৱেশ্চনটো লৈ গৈছো এইটো কোৱেশ্চনৰ আনসাৰ দিবলৈ চেষ্টা কৰা প্ৰয়োজনীয় হয় ঠিক আছে প্ৰয়োজনীয় হয় যেতিয়া এনে ধৰণেৰে থাকিব আৰু ডট ডট টু ইনফাইনাইট অসীমলৈকে যেতিয়া থাকিব অসীমলৈকে যেতিয়া থাকিব যেতিয়া এনে ধৰণেৰে থাকিব আৰু ইয়াৰ কেনে ধৰণে থাকিব ডট ডট টু ইনফাইনাইট অসীমলৈকে থাকিব তেতিয়া ইয়াৰ আনসাৰ কি হ'ব ইয়াৰ আনসাৰটো হ'ব যিটোক তোমালোকে ৰুট কৰিছা হেতুৱে হ'ব অৰ্থাৎ 2 হ'ব ৰাইট আনসাৰ বাট হাউ কেনেকৈ হেতুটো জানিব লাগিব বাট কেনেকৈ 2টো ৰাইট আনসাৰ গতিকে ৰাইট আনসাৰ কি হ'ব অপচন এ ইজ দা ৰাইট আনসাৰ বাট হাউ কেনেকৈ শিকিব বিচাৰা নেকি ঠিক আছে গতিকে এই কোৱেশ্চনটোৰ আনসাৰ কি হ'ব এই কোৱেশ্চনটো এনে ধৰণেৰে যেতিয়া ডট ডট টু ইনফাইনাইট থাকিব অসীমলৈকে থাকিব তাৰ আনসাৰ কি হ'ব 2 কেনেকৈ চোৱা ধৰি ললো ইয়াক আমি x = এইটো ধৰি ললো ঠিক আছে আন্ডাৰ ৰুট 2 ডট 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 টু ইনফাইনাইট ধৰি ললো আমি ইয়াৰ মান x গতিকে আমি যদি স্কয়াৰ কৰি দিও দুই ফালে অৰ্থাৎ ইয়াক যদি আমি স্কয়াৰ কৰি দিও গতিকে ইয়াকো আমি স্কয়াৰ কৰিব লাগিব ঠিক আছে ইয়াকো আমি স্কয়াৰ কৰিব লাগিব 2 ইনফাইনাইট ইয়াকো আমি কি কৰিলো স্কয়াৰ কৰি দিলো ঠিক আছে সবকে আমি স্কয়াৰ কৰি দিলো স্কয়াৰ কৰি দিয়াৰ পিছত তোমালোকে এটা কথা চাবা x স্কয়াৰ = স্কয়াৰ কৰিলে ইয়াৰ এটা 2 বাহিৰলৈ আহি যাব বাকিখিনি একেই থাকিব √2 এনে ধৰণৰ বাকিখিনি একেই থাকিব এটা এই স্কয়াৰটোৱে এটা ৰুটহে কাটি দিব আশা কৰো বুজি পাইছা এটা ৰুট কাটি দিব অৰ্থাৎ 2 এটা বাহিৰলৈ ওলাই আহিব এটা 2 ৰুট কাটি দিয়াৰ কাৰণে বাকিখিনি কিন্তু সেম থাকিব এতিয়া তোমালোকে এটা কথা চোৱা বেটা x স্কয়াৰ = 2 টো থাকিলে ইয়াৰ মানটো আমি কেনেকৈ ধৰিব পাৰো ইয়াৰ মানটো আমি x হিচাপে ধৰিছো গতিকে ইয়াৰ গোটেই মানটো x হিচাপে ধৰিছো গতিকে x এ ইয়াৰ স্কয়াৰৰ x এটা হৈতে কটা গুচি গল গতিকে ইয়াতে তোমালোকে কি পালা এই x এ ইয়াৰ x এটা গুচি গল গতিকে x থাকিল x = 2 পালা গতিকে তেনে ধৰণে আমি ইয়াৰ মান সেই মানটোই পাও আশা কৰো বুজি পাইছা বুজি পালা নাই নহলে বুজাই দিম
ঠিক আছে বুজিলা ঠিক আছে এটো একচুয়ালি বুজাই নিদিলেও হয় কিন্তু বুজাই দিলে তোমালোকেও বুজি পাব লাগিব কেনেকৈ হয় ঠিক আছে কেনেকৈ হয় বুজি পাব লাগিব ঠিক আছে গতিকে নেক্সট টু কোৱেশ্যনলৈ গৈছো নেক্সট টু কোৱেশ্যনটো মই বুজাই দিম গতিকে ইয়াৰ মান কি হ'ব আনসাৰ দিবৰ কাৰণে চেষ্টা কৰা ইয়াৰ মান কি হ'ব গতিকে ই কলৈলৈকে গৈছে টু ইনফানাইট গৈছে অৰ্থাৎ অসীমলৈ গৈছে অসীম আৰু ইয়াতে পূৰণ আছে ঠিক আছে যোগ বিয়োগ চিন নাই গতিকে ইয়াৰ ৰাইট আনসাৰ কি হ'ব 3 হ'ব 3 অপশন এ ইজ দ্য ৰাইট আনসাৰ হাউ কেনেকৈ মই পুনৰ দেখাই দিছো চোৱা হাউ কেনেকৈ হৈছে সেইটো মই পুনৰ দেখাই দিছো তেতিয়া ধুনীয়াকৈ বুজি পাই যাবা গতিকে চোৱা ধৰি ললো x ইজ ইকুৱেল টু সেই মানটো ঠিক আছে √3 টু ইনফানাইট এতিয়া আমি কি কৰিম দুয়োফালে স্কোয়াৰ কৰি দিলো আৰু এইফালেও আমি স্কোয়াৰ কৰি দিলো স্কোয়াৰ কৰাৰ কাৰণে বৰ্গ কৰাৰ কাৰণে এইফালেটো x স্কোয়াৰ হলেই এইফালে কিন্তু এটা কথা যাবা স্কোয়াৰ কৰাৰ কাৰণে প্ৰথম এটা স্কোয়াৰ আৰু দুইটো কাট খাই গুচি গল কোনো কথা নাই ঠিক আছে এইটোৱে স্কোয়াৰটোৱে কাট খাই গুচি গল কোনো কথা নাই গতিকে তিনি এটা বাহিৰলৈ ওলাই আহিলে বাকি কিন্তু একেই থাকিলে ঠিক আছে বাকি কিন্তু একেই থাকিলে যেহেতু অসীমলৈকে আছে গতিকে ইয়াৰ মান কেতিয়াও নকমে এনে ধৰণেৰে গৈ থাকিব এতিয়া তোমালোকে চোৱা x স্কোয়াৰ ইজ ইকুৱেল টু 3 ইয়াৰ মানটো কি হয় ইয়াৰ মানটো আমি x ধৰিছিলো কি ধৰিছিলো x ধৰিছিলো প্ৰথমতে গতিকে x হ'ব ইজ ইকুৱেল টু a x এ স্কোয়াৰত x এটাই কটা গলে কি থাকিব ইয়াত অকল x থাকিব ইজ ইকুৱেল টু 3 পাম গতিকে তেনে ধৰণে আমি 3 মানটো পাইছো আশা কৰো বুজি পালা তোমালোক সকলোৱে বৰ প্ৰয়োজনীয় হয় ঠিক আছে গতিকে এই কোৱেশ্যনটোৰ আনসাৰ দিবৰ কাৰণে চেষ্টা কৰা ইয়াতে কিন্তু চোৱা ডট ডট টু ইনফানাইট নাই অসীম নাই কি নাই অসীম কথাটো নাই ডট 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 টু হোৱাট এইটো নাই ইয়াত মানে অসীমলৈকে নাই কি আছে √3 আন্ডাৰ ৰুট এনে ধৰণে আন্ডাৰ ৰুট হৈ আছে কেইটা 1 2 3 4 5 কেনেকৈ এনে ধৰণৰ কোৱেশ্যন সমাধান কৰিবা ইয়াৰ নিয়ম কি হয় প্লিজ এবাৰ তোমালোক সকলোৱে চাবা ঠিক আছে এবাৰ চাবা গতিকে তোমালোকে ইয়াক তিনিটুক তোমালোকে বেস হিচাপে লৈ লোৱা টু দি পাৱাৰ কি হ'ব মনত ৰাখিবা মই যে তোমালোকক আগতে কৈছিলো স্কয়াৰ ৰুটৰ হৰণি 2 লিখিব পাৰো গতিকে ইয়াত এটো স্কয়াৰ ৰুট ঠিক আছে তিনিটো কিন্তু ভিতৰতহে কমাই আছে গতিকে কেইটা আছে 1 2 3 4 5 গতিকে 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 2 দুগুণ 4 4 দুগুণ 8 8 দুগুণ 16 2 ষোলং 32 32 টু তলত লিখিবা ওপৰত 1 কমাই দিয়া 31 গতিকে এইটো ৰাইট আনসাৰ হ'ব গতিকে অপশন সি ইজ দা ৰাইট আনসাৰ আশা কৰো তোমালোক সকলোৱে বুজি পালা ঠিক আছে এইটো কোৱেশ্যনৰ আনসাৰ তোমালোকে দিয়া এই কোৱেশ্যনটোৰ আনসাৰ তোমালোকে দিয়া অসীম ডেকা ভালে আছে নে আপুনি বৰ ভালকৈ পঢ়া শুনা কৰি আছে ধন্যবাদ জনাইছো বাকিখিনি জিএছৰ সাবজেক্ট খিনিও চাব ঠিক আছে সকলোখিনি চাব ইংলিছৰ ওপৰত গুৰুত্ব দিব মেথছটো আপোনালোকে মোৰ পৰাই চাওক দেই বহুত এসপামান সাগৰখন নপঢ়িব মেথছ মোৰ পৰাই চাওক ৰিজনিং মোৰ পৰা চাওক দুটা সাবজেক্ট কমপ্লিট মোৰ পৰা চাওকচোন আপোনালোকে ঠিক আছে আৰু আনৰ পৰাও চাব পাৰে মই হেতু কোৱা নাই মোৰখিনি কিন্তু চাবই লাগিব তাৰ পিছতে আনৰখিনি চাওক মানা নাই তাত গতিকে কেনেকৈ কৰিবা চোৱা ইংলিছৰ ৰিডিং কম্প্ৰিহেনশনটো ইমান টান নাহে মই কৰাইছো আৰু কৰাম ঠিক আছে ইমান টান নাহে চিন্তা কৰিব নালাগে ঠিক আছে গতিকে এনে ধৰণৰ কোৱেশ্যন কেনেকৈ কৰিবা বেস তুমি 5 ধৰি লোৱা গতিকে চোৱা বেস 5 ধৰি লোৱা স্কয়াৰ ৰুট কিমান আছে 1 2 3 4
গতিকে 4 আছে কিমান 1 2 3 4 আছে হয় না নহয় গতিকে 2 দুগুণ 4 2 2 2 2 2 দুগুণ 4 4 দুগুণ 8 8 দুগুণ 16 তলত পাতা ওপৰত 1 কমাই দিয়া 15 গতিকে এইটো হ'ব ৰাইট আনসাৰ ওপৰতো কিন্তু 1 কমাই দিবা ঠিক আছে 1 কমাই দিবা গতিকে ৰাইট আনসাৰ কি হ'ব অপচন সি ৰাইট অপচন সি ইজ দা ৰাইট আনসাৰ সকলোৱে শুদ্ধ উত্তৰ দিছে ধন্যবাদ জনাইছো সকলোকে